নমস্কাৰ আপোনালোকে চাবলৈ লৈছে প্ৰতিদিন খবৰ আৰু প্ৰথমে আপোনালোক আটাইকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক মৰম আৰু শুভেচ্ছা জনাইছোঁ। এই বৰ্ষই আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক আশাৰ বতৰা নিতৌ ন সফল খবৰ আৰু বছৰৰ আৰম্ভণিতে আপোনালোক আটাইকে দিব ওলাইছোঁ এটি ভাল খবৰ। আজি হৈছে 1 জানুৱাৰী বৃহস্পতিবাৰ আৰু আজিৰ দিনটোতে ৰাজ্যবাসীৰ বাবে আছে কেইবাটাও ভাল খবৰ। লাখ লাখ মহিলা যুৱক যুৱতী শিক্ষাৰ্থীৰ বাবে আছে ভাল খবৰ, কিয়নো 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব এই ভাল খবৰ। 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ ঘোষণা কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাঘ বিহুৰ বিশেষ উপহাৰ পাব পাৰে মহিলাসকলে আজিৰ দিনটোতেই। 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব অন্য সেৱা দিন, অৰ্থাৎ 1ৰ পৰা 10 তাৰিখলৈকে চলিব অন্য সেৱা দিন আৰু এইবাৰ জানুৱাৰীৰ পৰা 100 টকাতে লাভ কৰিব দাইল, চেনি, নিমখ। বিনামূলীয়া চাউলৰ লগতে মাত্ৰ 100 টকা দিলে আপুনি দাইল, চেনি আৰু নিমখ পাব। 1 কেজি দাইল, 1 কেজি চেনি আৰু 1 কেজি নিমখ লাভ কৰিব হিতাধিকাৰীসকলে। ইফালে ছাত্ৰসকলৰ বাবে 1 জানুৱাৰীৰ পৰাই আৰম্ভ হ'ব বাবু আঁচনি আৰু 1 জানুৱাৰীৰ পৰাই কমিব পাৰে ৰন্ধন গেছৰ দামো আৰু মাত্ৰ 300 টকাতে লাভ কৰিব পাৰে উজ্জ্বলা গেছ আৰু ৰন্ধন গেছত 250 টকাৰ ৰাজ সাহায্য লাভ কৰিব পাৰে হিতাধিকাৰীসকলে। হয়তো 1 জানুৱাৰীৰ পৰা এই সুবিধা লাভ কৰিব পাৰে, গতিকে ৰাজ্যবাসীৰ বাবে নিশ্চয়কৈ এয়া এক ভাল খবৰ, এক ডাঙৰ খবৰ। মন্তব্য আছে, কি মন্তব্য আগবঢ়াইছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয় সন্দৰ্ভত, সেই মন্তব্য এবাৰ শুনক আপোনালোকে। তাকে মই মহিলাসকলৰ পৰা আইডিয়া লৈ আছোঁ যে টকা দিব লাগে নে আন কিবা উপহাৰ দিব লাগে, মই তাকে সুধি আছোঁ। কিন্তু ফেব্ৰুৱাৰীত আমি অৰুণোদয় পৰিয়ালসকলক আমি এটা ভাল উপহাৰ দিম। তাকে মই মহিলাসকলৰ পৰা আইডিয়া লৈ আছোঁ যে টকা দিব লাগে নে আন কিবা উপহাৰ দিব লাগে, মই তাকে সুধি আছোঁ। কিন্তু ফেব্ৰুৱাৰীত আমি অৰুণোদয় পৰিয়ালসকলক আমি এটা ভাল উপহাৰ দিম। জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মই এটা ভাবিছোঁ যে 69 টকা দিলে 1 টকা কোনে ঘূৰাই দিব, দোকানীয়েতো 70 টকাই ৰাখি থব। সেইকাৰণে 1 তাৰিখৰ পৰা আমি কি কৰিম যে 100 টকা দি দিলে 1 কেজি দালিও পাব, 1 কেজি চেনিও পাব, 1 কেজি নিমখো পাব, 3টা বস্তু একেলগে 100 টকা ঘৰত লৈ আহিব পাৰিব। ভাল হ'বনে বেয়া হ'ব? অলপ ভাল কৰি কওক, ওপৰতো চাই আছে। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। এতিয়া পেকেটটো এই নৱেম্বৰ আৰু ডিচেম্বৰ মাহত 3টা বস্তু কিনিলে 117 টকা লাগিব। কিন্তু 117 মানে 20 টকাই হৈ যাব, 3 টকা আৰু কোনেও ঘূৰাই নাপাব। যদিও দিব লাগে ধৰি ল'ব, কিন্তু ঘূৰাই আনিবই। মই এনেহে কৈছো নালাগে বুলি, কিন্তু আপোনালোকে আনিবই। তেনে 3 টকা হলেও এৰি নিদিব আৰু 2 টকা হলেও এৰি নিদিব। 2 টকা 1 টকা দি ল'ৰাক ওজন চেতা কলেও তাৰ মনটো ভাল লাগে, হয় নে নহয়? গতিকে 10 পইচাৰো মূল্য আছে। এতিয়া এই মাহত আপোনালোকে নৱেম্বৰ আৰু ডিচেম্বৰত 117 টকাত পাব, কিন্তু 1 জানুৱাৰীৰ পৰা আপোনালোকে 100 টকাতে 3 বিধ সামগ্ৰী আপোনালোকে পাব। আৰু মই আপোনালোকক অনুৰোধ কৰিম যে চাউলটো যেতিয়া ল'ব যাব 1ৰ পৰা 10 তাৰিখলৈকে আমি অন্ন সেৱা সপ্তাহ বুলি কওঁ। আজিকালি এডভাৰটাইজ হয়, কেতিয়াবা কেতিয়াবা আমাৰ ৰেচনৰ দোকানীবিলাক খুব ভাল, বহুত কষ্ট কৰে, কাৰণ আজিকালি বেলেগ বস্তু নাপায়। তথাপিও 2-এজনে কেতিয়াবা আগতে অলপ ইন্দুৰে বস্তা কাটা দি অলপ কাটিছিলে, কিন্তু আজিকালি আমি পেপাৰত কৈ দিওঁ, মেচিনো আহিলে। আজিকালি চাউলটো মোটামুটি মানুহে সময়ত পায়। এইবাৰৰ পৰা এই মাহত আজিৰে পৰা আমি 20 তাৰিখলৈকে, কিন্তু অহা মাহৰ পৰা চাউল বিনামূলীয়া, দালি 1 কেজি, নিমখ 1 কেজি, চাউল আৰু চেনি 1 কেজি 100 টকা এটা দি আপোনালোকে ঘৰত লৈ আহিব। তাৰমানে দুখীয়া মানুহে ঘৰখন চলাবৰ কাৰণে চাউলো পালে, দালিও পালে, নিমখো পালে, চেনিও পালে,
100 টকাত অন্তত কিছু চিন্তা মূৰৰ পৰা আঁতৰি আমাৰ জ্যেষ্ঠসকলে মোক কৈ আছে যে অলপ বৃদ্ধ পেঞ্চনটো বঢ়াই দিব লাগে। 2 এদিনতে মই বৃদ্ধ পেঞ্চনৰো বঢ়াই দিম। আকৌ ল'ৰাবিলাকে লগ পালে কয় যে মামা মইনা আঁচনিটো দিলে বা বাবু আঁচনি এটা দিয়ক। তো বাবু আঁচনি এটাও 1 জানুৱাৰীৰ পৰা মই দিব গৈ আছো, যাতে বাবুসকলেও এটা আঁচনি পায়। এই বাবু আঁচনিৰ নামটো মই দিয়া নাই, ল'ৰাবিলাকে নিজে নিজে নামটো দি দিছে যে মামা বাবু আঁচনি দিয়ক।